ট্ৰেইনিং কল লেটাৰ ডাউনলোড কৰিবলৈ আপোনালোকে গুগল ক্ৰমত চাৰ্চ কৰিব CM টিপুলে। ইয়াত আপোনালোকে আত্মনিৰ্ভৰ অসম লগইন লিংকত ক্লিক কৰিব। CM টিপুলে কলিং লেটাৰ ডাউনলোড কৰিবলৈ আপোনালোকে লগইন কৰিব লাগিব। চ' ইয়াতে আপোনালোকে লগইন টেবত ক্লিক কৰিব। ইয়াত আপোনালোকৰ CM টিপুলেত যিটো মোবাইল নম্বৰ আপোনালোকে ৰেজিষ্টাৰ্ড কৰি থৈছে ইয়াতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এণ্টাৰ কৰিব। তাৰপিছত যদি আপোনালোকৰ পাছৱৰ্ড মনত আছে তেন্তে ইয়াত আপোনালোকে লগইন উইথ পাছৱৰ্ড চিলেক্ট কৰিব। যদি আপোনালোকৰ পাছৱৰ্ড মনত নাই তেন্তে আপোনালোকে লগইন উইথ OTP চিলেক্ট কৰিব পাৰে। তাৰপিছত ইয়াত আপোনালোকৰ কেপচা কোড ফিল কৰি লগইন কৰিব। আপোনালোকৰ ডাছবৰ্ডটো এনেকৈ খোল খাই আহিব। বেনিফিচিয়াৰী শিডিউল ফৰ 3 days ট্ৰেইনিং অন 9/7/2026 10/7/2026 13/7/2026 আপোনালোকে বাকী থকা 25,000 টকা লাভ কৰিবলৈ 3 দিনৰ এটা ট্ৰেইনিং কমপ্লিট কৰিব লাগিব। ট্ৰেইনিং কমপ্লিট কৰিলেহে আপোনালোকৰ যি বাকী থকা 25,000 টকা আপোনালোকে বেংক একাউণ্টত লাভ কৰিব। বাকী থকা 25,000 টকা আপোনালোকে ট্ৰেইনিঙৰ পিছত DBT থ্ৰু ডাইৰেক্ট বেংক একাউণ্টত আপোনালোকে লাভ কৰিব। আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ DBT লিংক থাকিলেহে আপোনালোকৰ যি 25,000 টকা আপোনালোকে লাভ কৰিব। যদি আপোনাৰ একাউণ্টত এতিয়ালৈকে DBT লিংক হৈ থকা নাই তেন্তে আপোনালোকে এতিয়াই DBT লিংক কৰি লওক। কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰা DBT লিংক কৰিব তাৰ ভিডিঅ' আমাৰ ইউটিউব চেনেলত দিয়া আছে, তাৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। কলিং লেটাৰ ডাউনলোড কৰিবলৈ ক্লিক হেয়াৰ টু ডাউনলোডত ক্লিক কৰিব। ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি ডাউনলোড কল লেটাৰত ক্লিক কৰিব। আপোনালোকৰ ট্ৰেইনিং কল লেটাৰ জেনেৰেট হৈ আহিব। ইয়াত আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলছ আৰু ট্ৰেইনিং শিডিউল পাই যাব। ট্ৰেইনিং শিডিউলত আপোনালোকৰ ট্ৰেইনিং ডেট, টাইম আৰু আপোনালোকৰ ট্ৰেইনিং ভেন্যু সকলো ইয়াতে পাই যাব। চ' আপোনালোকে নিৰ্ধাৰিত সময়ত আপোনালোকৰ যি ট্ৰেইনিং ভেন্যুত তাত উপস্থিত হৈ আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰিব। 3 দিনৰ ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ যি পইচা আপোনালোকে বেংক একাউণ্টত লাভ কৰিব। এনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰাই CM টিপুলে 2.0 ট্ৰেইনিং কল লেটাৰ ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'ত ইমানেই। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।